certified used car और free RC transfer বিহু আইছে হয় অফারটো কি বিহু ঈদৰ অফাৰ জনে আমি গ্যাৰান্টি ওয়াৰেন্টি হতে গাড়ী বেছো কোনবা কৈছে 9800 সামথিং চলিছে একদম জেনুইন only 37000 কিলোমিটাৰ জেনুইন চলিছে 280 আস্কিং আছে নেগোসিয়েশন হৈ যাব নেক্সট ড্ৰাইভাৰ 2000 আপোনাৰ 20 হয় এবাৰ আপোনাৰ Hyundai Aura 2020 গাড়ী হয় Hyundai Venue 2020 গাড়ী হয় Alpha হয় 2017 ৰ ফাৰ্স্ট সানৰুফ পাই যাব ষ্টিয়াৰিং মনিটৰ কন্ট্ৰলছ পাই যাব ABS EBD ট্ৰেকশন কন্ট্ৰলছ পাই যাব টাচ কেমেৰা টাচ স্ক্ৰিন ৰিভাৰ্স কেমেৰা সব পাই যাব ফাৰ্স্ট অনাৰ 55000 চলা অনলি নেক্সট আহিব Desire 2017 ৰ VXI হয় পেট্ৰল নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ মুন মটৰৰ নিউ ব্ৰাঞ্চত নিউ ষ্টক আপডেট লৈ যদি আপোনালোকে ভাবিছে যে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিঙৰ সৈতে চাৰ্টিফাইড থকা গাড়ী যদি লয় তেন্তে আপোনালোকে মুন মটৰত আহক নগাঁৱত এটা হিউজ ষ্টক থকা ডিলাৰ হৈছে সেইটো হৈছে মুন মটৰ আৰু মুন মটৰত চাওক বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে আৰু ইয়াৰ এড্ৰেছটো কৈছোঁ যদি ঢিংগেলৰ আপুনি অভাৰব্ৰিজ পাৰ কৰি আহে কাটিমাৰি প্ৰথম পেট্ৰল পাম্পটো পাব তাৰ অপজিটতে পাব আপোনাকে মুন মটৰ গাড়ী চাব পাৰিছে সন্মুখত আহি আছে বিহুৰ কাৰণে ভাল অফাৰ ৰাখিছে কি অফাৰ ৰাখিছে সকলোখিনি জানিম ইয়াত আপোনাৰ ফ্ৰিজ আছে আৰু ৱাশ্বিং মেচিন আছে আপোনালোকক যি লাগে আপোনাকে এপাৰ লৈ ল'ব পাৰিব আৰু যদি চাওক আপোনাকে যদি ভাল গাড়ী এটা ল'ব যায় তেন্তে হ'লে 1-2 টকা অলপ বেছি দিব লাগিব কোনো কথা নাই জানে আৰু যি প্ৰাইচ হ'ব আস্কিং প্ৰাইচ হ'ব তাৰপৰা কমিব আৰু এই মুন মটৰ আপোনাৰ ইয়াত লিখা আছে চাওক genuine documents and major accident certified by experienced engineers evaluated on 130 checkpoints তাৰপিছত surety of genuine documents services by trained staff easy exchange facilities easy finance facilities easy RC transfer certified used car আৰু free RC transfer এগিটা যিখিনি বেনিফিট আছে সকলোখিনি আপোনাকে ইনক্লুডিং ফ্ৰী পাব মুন মটৰছৰ পৰা তে আহক বেছি দেৰি নকৰোঁ তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে আপোনাৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰোঁ আমাৰ লগত আছে সাহিল দা আমি এতিয়া সাহিল দাৰ লগত কথা পাতিম নমস্কাৰ নমস্কাৰ ভালে আছা আছোঁ আপোনাৰ আছোঁ কোন প্ৰথমে বিহু আহিছে হয় অফাৰটো কি বিহু ঈদৰ অফাৰ যেনেকৈ আমাৰ আগতো আছিলে আপোনাৰ ফ্ৰিজ ৱাশ্বিং মেচিন বেষ্ট টিউব মাইক্ৰ'ভেন যেনেকৈ এতিয়া আমাৰ দুটা গিফ্ট আহিছে আৰু বাকীকেইটা আহি আছে আপোনাৰ ৱাশ্বিং মেচিন আহি গ'ল ফ্ৰিজ আহি গ'ল তেনেকৈ বাকী চব ফিচাৰ্ছো আহি যাব যেনেকৈ আপোনাৰ ফ্ৰিজ আছে ৱাশ্বিং মেচিন আছে তাৰপিছত আপোনাৰ বেষ্ট টিউব মাইক্ৰ'ভেন এইবিলাকো আহি যাব তো চব পাই যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব কোনোবা কাষ্টমাৰ যদি নিজৰ গাড়ীখন বেচিম বুলি ভাবিছে তো মোৰ লগত কণ্টেক্ট কৰিব পাৰে ইয়াত চব ফেচিলিটি পাই যাব আজি ধামাকা এটা কথা কোৱা হয় চবেই কয় বোলে প্ৰাইচ হাই চবেই কয় কি হেৰি যিমানে যি নহওক এক্সিডেণ্টেল আছে মিটাৰ টেম্পাৰিং আছে তাৰ ওপৰত কি ক'বা আমি গ্যাৰান্টি ওয়াৰেন্টি হতে গাড়ী বেছো কোনোবা কাষ্টমাৰ যদি আপোনাৰ কমেণ্টত মই চাওঁ বহুত কাষ্টমাৰে প্ৰাইচ হাই বুলি কয় তো যিকেইজন প্ৰাইচ আমাৰ গাড়ীবিলাকত আহি টেষ্ট ড্ৰাইভ কৰি চাই লওক ফিজিকেলি চাই লওক বেলে আমি কোৱালিটিত কম্প্ৰমাইজ নকৰোঁ আৰু দামটো যে কোৱা সেই দামটো জাস্ট আস্কিং আছে আমাৰ লগত অন টেবল নেগোচিয়েশ্যন কথা পাতক নেগোচিয়েশ্যন হৈ যাব ওকে আৰু ইয়াৰ পৰা বহুত মৰম দিছে হয় ভাল ৰেছপন্স আহিছে অৰুণাচলৰ পৰা মোৰ ভিডিঅ'টোৰ কমেণ্ট আহে হয় যে লাভকম নাগালেণ্ড ভাল গাড়ী ৰাখে মই ফিডবেক পাইছোঁ তো আমি বেছি দেৰি নকৰোঁ প্ৰথম আমি এই গাড়ীখনৰ পৰা ষ্টাৰ্ট কৰোঁ এখন জাষ্ট বুকিং হ'ল আপুনি অহাৰ 2 মিনিটমান আগতে বুকিং হ'ল কপালটোৱে বেয়া হয় বুকিং হৈ গ'ল মাৰাজো ভাল গাড়ী এখন বহুত ধুনীয়া গাড়ী আপোনাৰ M8 হয় 51000 ৰানিং অনলি একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট শ্ব'ৰুম কণ্ডিশ্যন আছিলে তো বুক হৈ গ'ল অলপ আগত কিমানত দিলা এইটো আছে বাৰু চিক্ৰেট আছে কোনোবা আকৌ এটা কৈ দিওঁ কোনোবা কাষ্টমাৰ যদি কোনোবা গাড়ীখন পচন্দ হৈছে বা তেওঁ ভিডিঅ' চাইছে তো ইমাৰ্জেঞ্চি আপোনালোক কণ্টেক্ট কৰি লওক মানে কোনখিনি সময়ত বুক হৈ যায় তো আমি আপোনাক ক'ব নোৱাৰিম অ'কে আমি এতিয়া বিহু ঈদৰ ধামাকালৈ আহিছোঁ আমি প্ৰথম ষ্টাৰ্ট কৰিছোঁ মাৰাজৰ পৰা যিটো মাৰাজৰ বুকিং হ'ল এতিয়া নেক্সট আমি গাড়ী পাইছোঁ চাহিল দা এখন ক'বা কিয়া চেল্টছ 2019 নৱেম্বৰৰ গাড়ী হয় আপোনাৰ একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী হয় একদম টপ মডেল 2019 টপ মডেল হয় অনলি চলিছে 9800 সামথিং চলিছে একদম জেনুইন নন এক্সিডেণ্টেল নন মেটামেৰিং মুন মটৰছত গ্যাৰান্টি থাকিব ইয়াৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 1150 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব প্লাছ গিফ্ট আপোনাৰ এপ্লিকেবল থাকিব গিফ্ট লাগিলে 10 লাখ টকা গাড়ী লওক লাগিলে 1 লাখ টকা গাড়ী লওক গিফ্ট আমাৰ থাকিব ন হয়
ওকে নেক্সট পাইছো আমি বলেৰো বলেৰো BS6 2020 লাষ্টৰ গাড়ী হয় অনলি 37,000 কিলোমিটাৰ জেনুইন চলিছে এখনো আস্কিং আহিব আপোনাৰ 855 নেগোসিয়েশন হৈ যাব 855 একদম নেক্সট টু শোরুম কন্ডিশন হৈ আছে গাড়ী 855 আস্কিং আছে নেগোসিয়েশন হৈ যাব ওকে টায়ার কন্ডিশন দেখাই দিব পাৰে একদম নতুন হৈ আছে ওকে নেক্সট পাইছো আমি ক্ৰেটা আছে এখনো বুক হৈ আছে এখনো বুক হৈ আছে এখন সিক্রেট আছে যেটা অলরেডি বুক হৈ গল ওকে তো হেতু কাৰণে কোনবা কাস্টমাৰ গাড়ী পছন্দ হলে আমাক কন্টাক্ট কৰক আমি একদম মিনিমাম দিব পাৰো ৰেটতে দিম ওকে নেক্সট আহিব ভাৰনা 2010 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী 1.6 SX পেট্ৰল অনলি 33,000 কিলোমিটাৰ জেনুইন ড্ৰিভেন আকৌ বহুত কাস্টমাৰে আপোনাক কমেন্ট কৰিব যে 2010 ৰ গাড়ী 33,000 কেনেকৈ চলে আমি সার্ভিস টেকত চেক কৰি আনো আৰু আমাৰ মিটাৰ আমি চেক কৰিহে গাড়ী উঠাও তো আমাৰ পৰা যেতিয়া কাস্টমাৰে ল'ব তো মেকানিক দি চেক কৰি ল'ব পাৰে কেনো চিনাকি টেকনিশিয়ান থাকিব পাৰে তো সেইখন দি চেক কৰি ল'ব পাৰে সব আমাৰ 60 পাই যাব ওকে 280 আস্কিং আছে নেগোসিয়েশন হৈ যাব নেক্সট ড্ৰাইভাৰ 2000 আপোনাৰ 20 হয় চলিছে আপোনাৰ 40,000 কিলোমিটাৰ জেনুইন এখনৰ আস্কিং আহিব আপোনাৰ 630 RXZ টপ মডেলটো হয় কিলেছ এন্ট্ৰি মহিন্দ্ৰা থাৰ জিপ থাৰ হয় 2017 ৰ 51,000 ড্ৰিভেন 4x4 মহিন্দ্ৰা থাৰ যেটো আপোনাৰ নামটোৱে কাফি 4x4 বেজিং দেখাই দিব পাৰে এখনৰ আস্কিং আহিব আপোনাৰ 760 নেগোসিয়েশন হৈ যাব 760 হয় 4 হুইলাৰ ন 4 হুইল ওকে নেক্সট আহিব আপোনাৰ Hyundai Aura 2020 গাড়ী হয় 82,000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্ট নন মেইনটেনেন্স গ্যাৰান্টি থাকিব 82 মানে 82 এ চলিছে কমো নোলাব বেছিও নোলাব কাৰণ আমি সার্ভিস হিস্ট্রি চেক কৰি গাড়ী উঠাও এখন আহিব আপোনাৰ 590 নেগোসিয়েশন হৈ যাব SX টপ মডেলটো হয় পেট্ৰল 590 নেগোসিয়েশন হৈ যাব নেক্সট আহিব আপোনাৰ ম্যাগনাইট 2021 ৰ গাড়ী হয় 23,000 কিলোমিটাৰ জেনুইন চলিছে XB প্ৰিমিয়াম এখনৰ আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ স্পেয়াৰ টায়াৰ আনটাচ ওকে 685 আস্কিং আছে নেগোসিয়েশন হৈ যাব 685 আস্কিং নেগোসিয়েশন হৈ যাব ওকে 6,85,000 টকা হৈ যাব যদি 1.5 লাখ 2 লাখ টকা ওলাই যাব আৰামছে ওলাই যাব হয় নেক্সট পাইছো আমি ডিজায়াৰ 2017 ৰ VDI হয় ডিজেল কোনবা কাস্টমাৰ ডিজায়াৰ বিচাৰি আছে মুন মটৰছত আছে বহুত ধুনীয়া কন্ডিশন হৈ আছে 1 লাখ প্লাস কিলোমিটাৰ চলিছে তো জেনুইন আছে এখন গাড়ীৰ কাৰণে 1 লাখ একো নহয় যদি আপোনাৰ টাইমলি সার্ভিস মেইনটেইন হৈ থাকে টাইমলি মোবিল সব চেঞ্জ কৰি ৰাখে সব ওকে থাকিব 530 আস্কিং আছে নেগোসিয়েশন কৰি দিম 530 আস্কিং নেগোসিয়েশন নেক্সট আহিব টাটা ট্যাঙ্ক ওকে আপোনাৰ 4x2 হয় কিন্তু আপোনাৰ 4x4 নিচিনা পুৰা ফিলিংস পাই যাব টাটা হেক্সা XT হয় আপোনাৰ টপ মডেল 8 এয়াৰবেগস EBD ট্ৰেকশন কন্ট্ৰল সব পাই যাব হয় 2018 চনৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ 65,000 কিলোমিটাৰ জেনুইন চলিছে এখন আপোনাৰ 19 ইঞ্চ কোম্পানী ফিটৰ পৰা এলয় আহি যায় 8 এয়াৰবেগস আহি যাব আপোনাৰ 400 নিউটন মিটাৰ অফ টৰ্ক হেক্সা মানে আপোনাৰ টাটাৰ বহুত সেফটি গাড়ী তো এখন আহিব আপোনাৰ 1050 আস্কিং আছে নেগোসিয়েশন হৈ যাব 1050 হয় নেক্সট আহিব আপোনাৰ Hyundai Venue 2020 গাড়ী হয় 88,000 কিলোমিটাৰ জেনুইন চলিছে এটো SX 1 লিটাৰ টাৰ্বো টপ মডেল গাড়ী হয় সানৰুফ সব আছে এখনো আস্কিং আহিব 790 হয় উইথ নেগোসিয়েবল নেক্সট আহিব Ciaz আলফা হয় 2017 ৰ ফাৰ্স্ট ওনাৰ অটোমেটিক কোনবা যদি Ciaz বিচাৰি আছে তো এখন লব পাৰে টপ মডেল গাড়ী কোম্পানী ফিটেড আপোনাৰ এলয় পাই যাব টাচ স্ক্ৰিন পাই যাব ৰিভাৰ্স কেমেৰা পাই যাব সব কোম্পানী ফিটেড পাই যাব তো এখনৰ আস্কিং প্ৰাইস আহিব আপোনাৰ 550 নেগোসিয়েশন হৈ যাব 5,55,000 নেগোসিয়েবল নেক্সট আহিব Honda WRV 2000 আপোনাৰ 18 ৰ গাড়ী হয় 65,000 কিলোমিটাৰ জেনুইন চলিছে পেট্ৰল ভাৰ্সন টপ মডেল যেটো আপোনাৰ কোম্পানী ফিটেড এলয় পাই যাব সানৰুফ পাই যাব স্টিয়াৰিং বাটন কন্ট্ৰলস পাই যাব ABS EBD ট্ৰেকশন কন্ট্ৰলস পাই যাব টাচ কেমেৰা টাচ স্ক্ৰিন ৰিভাৰ্স কেমেৰা সব পাই যাব এখনৰ আস্কিং আহিব আপোনাৰ 650 নেগোসিয়েশন হৈ যাব নেগোসিয়েবল হৈ যাব হয় 2 লাখ দিয়া যাব হৈ যাব নেক্সট আহিব আপোনাৰ Duster 2000 আপোনাৰ 17 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ 55,000 চলা অনলি এখন আপোনাৰ বাম্পাৰ অৰিজিনাল পেইণ্টত আছে এখন আস্কিং আহিব আপোনাৰ 585 আস্কিং আছে নেগোসিয়েশন হৈ যাব 585 আস্কিং নেগোসিয়েশন হৈ যাব হয় নেক্সট আমি আকৌ পাইছো ডিজায়াৰ নেক্সট আহিব Desire 2000 আপোনাৰ 17 ৰ VXI হয় পেট্ৰল 72,000 কিলোমিটাৰ জেনুইন চলিছে এখন আস্কিং আহিব আপোনাৰ 520 নেগোসিয়েশন হৈ যাব 520 হয় 5,20,000 আস্কিং আছে নেগোসিয়েশন হৈ যাব 1 লাখ দিলে যাব 1 লাখ দিলে ওলাই যাব ওকে নেক্সট আহিব Hyundai Creta 2018 ৰ হয় ফাৰ্স্ট ওনাৰ গাড়ী 65,000 কিলোমিটাৰ জেনুইন চলা এখনৰ আস্কিং আহিব আপোনাৰ 760 আস্কিং আছে নেগোসিয়েশন হৈ যাব 760 আস্কিং হয় উইথ নেগোসিয়েবল পেট্ৰল ভাৰ্সন হয় 16 সিসি পেট্ৰল ইঞ্জিন ওকে টায়াৰ সাইড বহুত ধুনীয়া হৈ আছে নেক্সট আহিব Hyundai i20 ইলাইট হয় 2019 ৰ সেপ্টেম্বৰ অক্টোবৰ গাড়ী হয় লাষ্টৰ ফলৰ 45,000 কিলোমিটাৰ জেনুইন চলিছে এখনো আস্কিং আহিব আপোনাৰ 590 নেগোসিয়েশন হৈ যাব হৈ যাব হয় হয় 590 চেনেল এখন পাই যাব i20 নেক্সট আহিব এখন WRV ডক্টৰ ডিভেন গাড়ী 2017 ৰ ফাৰ্স্ট ওনাৰ এখন আহিব 550
নেগোচিয়েশ্যন হৈ যাব ডক্টৰ ডিভেন এখন ডিজেল ভেৰিয়েশ্যন কোনোবা ডিজেলত যদি বিচাৰি আছে তো ডিজেলত মাইলেজটো ভাল আহিব নেক্সট আহিব হাৰিয়াৰ 5 ষ্টাৰ সেফটি ৰেটিং থকা গাড়ী 2019 ৰ লাষ্টৰ গাড়ী হয় এক্সজেট টপ মডেল 19 ৰ এক্সজেট হয় টপ মডেলটো আছিলে আপোনাৰ 8 এয়াৰবেগছ টাচ স্ক্ৰীন ইভিডি আপোনাৰ সব পাই যাব যে টপ মডেল গাড়ী এখন 33000 জেনুইন চলিছে এখনো আস্কিং আহিব আপোনাৰ 1250 নেগোচিয়েশ্যন হৈ যাব 1250 হয় নেক্সট আহিব টাটা টিগৰ 2018 ৰ 93000 কিলোমিটাৰ জেনুইন চলিছে এখন আহিব আপোনাৰ 475 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব এক্সজেট মডেল হয় টপ মডেল 475 আস্কিং হয় নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব বেলেনো 2017 ৰ ফাৰ্ষ্ট অনাৰ ডিজেল ভেৰিয়েশ্যন কোনোবা কাস্টমাৰ ডিজেলত বিচাৰিলে ডিজেল ভাৰ্চন এখন ল'ব পাৰে এখনৰ মাইলেজো 22-25 পাই যাব আৰামছে যেহেতু মাৰুতিৰ ব্ৰেণ্ড হয় তো বহুত ধুনীয়া আপোনাৰ সাৰ্ভিস হিষ্টৰীৰ টেনচন নাই আপোনাৰ সাৰ্ভিসৰ টেনচন নাই ওচৰতে আপোনাৰ মাৰুতি সুজুকি আপোনাৰ অল ওভাৰ আসাম অল ওভাৰ ইণ্ডিয়াতে পাই যাব মাৰুতি সুজুকিৰ এখন আহিব আপোনাৰ 530 হয় নেক্সট আহিব টেৰেনো 2014 ৰ লাষ্টৰ গাড়ী হয় XV প্ৰিমিয়াম টপ মডেল 110 PS হয় এখন টপ মডেল হয় আপোনাৰ কোম্পানী ফিটেড এলয়ছ পাই যাব এখন আহিব আপোনাৰ 490 4,90,000 হয় 4,90,000 টকাত এখন পাই যাব নিসান টেৰেনো হয় ইনোভা এখনো বুক হৈ আছে ওকে এটোটো প্ৰাইসটো কোৱা কমসে কম এখন সিক্ৰেট আছে যাওক কাস্টমাৰ একদম মিনিমাম প্ৰাইসতে মই বুক কৰাইছো ওকে নেক্সট আহিব নিসান ম্যাগনাইট XB হয় টপ মডেল 2022 ৰ গাড়ী চলিছে মাত্ৰ 34000 কিলোমিটাৰ জেনুইন চলিছে একদম শোৰুম কন্ডিশন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী এখন আহিব আপোনাৰ 695 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 695 ওকে নেক্সট আহিব আপোনাৰ এক্সপ্ৰেছো 2020 ৰ গাড়ী হয় 34000 কিলোমিটাৰ জেনুইন চলিছে বহুত ধুনীয়া গাড়ী হয় মাৰুতি গাড়ী এক্সপ্ৰেছো কম্পেক্ট এছইউভিত পৰে আপোনাৰ কোনোবা কাস্টমাৰে কম বাজেটত আপোনাৰ গাড়ী বিচাৰিলে তো মডেলটো আপোনাৰ VXI প্লাস টপ মডেলটো হয় এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো আপোনাৰ টাচ স্ক্ৰীন কোম্পানীৰ পৰা পাই যাব এখন আহিব আপোনাৰ 465 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব মই এটা কথা কওঁ ইয়াৰ মাইলেজটো বহুত ভাল 20 প্লাস হয় মই জানো নেক্সট আহিব Hyundai i10 কোনোবা কাস্টমাৰে কম বাজেটত গাড়ীখন লৈ শিকিব বিচাৰিছে তো এখন ল'ব পাৰে বা ৰাফ ইউজৰ কাৰণে এখন বিচাৰি ল'ব পাৰে বহুত ধুনীয়া গাড়ী হৈ আছে এখন আপোনাৰ 2010 ৰ গাড়ী হয় ম্যাগনা হয় 4 পাৱাৰ উইণ্ডো এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাই যাব এখনো আস্কিং আহিব 195 নেগোচিয়েশ্যন হৈ যাব ইনক্লুডিং অল ডকুমেন্টেশন সব 195 উইথ নেগোচিয়েবল হয় নেক্সট পাইছো আমি SsangYong Rexton 2014 ৰ গাড়ী হয় 1 লাখ প্লাস গাড়ীখন চলিছে কিন্তু আপোনাৰ অল হুইল ড্ৰাইভ হয় 4x4 টপ মডেল গাড়ী হয় আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো সানৰুফ সব পাই যাব অফ রোডিং টায়ারসও লাগি আছে এখন আস্কিং আহিব আপোনাৰ 780 নেগোচিয়েশ্যন হৈ যাব 780 উইথ নেগোচিয়েশ্যন নেক্সট ৰেনল্ট ক্যাপচাৰ 2018 ৰ ফাৰ্ষ্ট অনাৰ ডক্টৰ ডিভেন গাড়ী হয় ডিজেলত টপ মডেল হয় RXZ কোম্পানী ফিটেড এলয়ছ পাই যাব টাচ স্ক্ৰীন ৰিভাৰ্স কেমেৰা পুশ বাটন ষ্টাৰ্ট সব ফিচাৰ্স আপোনাৰ যিখিনি কাস্টমাৰে এক্সপেক্ট কৰে সব ফিচাৰ্সে লোডেড হৈ আছে এখন আহিব 590 নেগোচিয়েশ্যন হৈ যাব এখনো 590 উইথ নেগোচিয়েশ্যন ওকে নেক্সট আমি পাম Honda Mobilio RS এডিশন 2000 আপোনাৰ 15 ৰ বহুত ধুনীয়া গাড়ী হয় ৰেচিং RS ৰ মিন্স হল আপোনাৰ ৰেচিং স্পৰ্টছ তো এখন আপোনাৰ গাড়ী একদম পুৰা একদম পিকআপৰ কাৰণে বহুত একদম স্পেশালি বেষ্ট ডিজেল ভাৰ্চন হয় ডিজেলত আপোনাৰ মাইলেজো ভাল পাব 18-20 আৰামছে পাই যাব যেহেতু আপোনাৰ ৰেচিং RS এডিশন হয় তো আফটাৰ মাৰ্কেট আপোনাৰ কোম্পানী ফিটেড আপোনাৰ বডি কিট পাই যাব যেনেকৈ আপোনাৰ এইটা দেখাই দিব পাৰে এইটা বডি এক্সেসৰিজত আহে আপোনাৰ RS এডিশনত আহে তো আপোনাৰ ষ্টেণ্ডাৰ্ড মবিলিও নহয় এখন অলপ স্পেশাল এখনৰ প্ৰাইস ৰাখিছে 5,20,000 নেগোচিয়েশ্যন হৈ যাব Pajero Sport 2000 আপোনাৰ 16 ৰ 4x4 এপ্ৰক্স 85,000 কিলোমিটাৰ এপ্ৰক্স চলিছে গাড়ীখন বহুত ধুনীয়া গাড়ী হৈ আছে আপোনাৰ টায়াৰ চাই একদম কোম্পানী ফিটেবল লাগি আছে Pajero Sport মানে আপোনাৰ এখন আৰু আপোনাৰ ক'ব নালাগে ম্যাক্সিমাম কাস্টমাৰে যে গম পায় যে Pajero Sport কি গাড়ী আৰু কেনেকুৱা ধৰণৰ গাড়ী আপোনাৰ পুৰা ট্ৰু সিডান হয় আপোনাৰ ট্ৰু আপোনাৰ SUV হয় এখন লৈ আপোনাৰ একদম মানে বেষ্ট হয় আৰু SUV ৰ কাৰণে তো এখন আহিব আপোনাৰ 1150 উইথ নেগোচিয়েশ্যন নেক্সট কি আছে নেক্সট হয় 2000 আপোনাৰ 18 ৰ এপ্ৰক্স 50-60 ভিতৰত চলিছে গাড়ীখন নতুনকৈ সোমাইছে এখন আহিব 650 নেগোচিয়েশ্যন হৈ যাব এখন পেট্ৰল ভাৰ্চন ওকে হয় কিমান আহিব 650 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব এটা দেখা পাইছে আপোনাৰ গাড়ী দেখুৱালো আপোনাক স্ক্ৰীন নাম্বাৰ আছে আপুনি এতিয়াই কন্টেক্ট কৰি আপোনাক গম পাইছে অলৰেডি মই গাড়ী দেখাই থাকোঁতে 3খন গাড়ী বুকিং হৈ গৈছে আৰু আজি মই বহি থকা মিছা কথা নকওঁ আজি মই বহি থকা অৱস্থাতে বুকিং হৈছে কি জানো আপোনাকে ভিডিঅ'টো চাই থকা অৱস্থাত লগে ভিডিঅ' পাও বুকিং হৈ যাব পাৰে বা এক্সট্ৰাকৈ বুকিং হ'ব পাৰে সেইটো কাৰণে যদি আপোনাকে ভিডিঅ'টো চাই থকা অৱস্থাত আপোনাৰ কিবা গাড়ী পছন্দ আপোনাকে লগে কণ্টেক্ট কৰক আৰু গাড়ীখন চাই লওক আৰু নিজে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি পাই তাৰপিছত বুকিং কৰি লওক মই কোৱা নাই যে মই কোৱাৰ লগে আপোনাকে চাই লওক আপোনাকে নিজে আহক মুন মটৰ্ছত আপোনাকে গম পাই যাব যে ইয়াত কেনেকুৱা গাড়ী ৰাখে আৰু কেনেকুৱা কি ৰাখে প্ৰাইচটো নেগোচিয়েশ্যন কৰিব আৰু আপোনাৰ গিফ্ট আছে ফ্ৰিজ বেছ টিউব
ৱাশ্বিং মেচিন সকলোখিনি আছে সকলোখিনি পাব যদি আপোনাৰ এই চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম